144 নং নপাম বাৰুৱাটী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপালী হাতীমুৰীয়া আৰু পৰিয়ালবৰ্গৰ মহানুভৱতা। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিলে গৰম বস্ত্ৰ। উল্লেখযোগ্য যে নপাম বাৰুৱাটী গাঁৱত অৱস্থিত এই প্ৰাথমিক বিদ্যালয়খনত বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে। চৰকাৰী বিদ্যালয় হিচাপে চৰকাৰৰ ফালৰ পৰা সমসাজৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও শীত নিবাৰণৰ বাবে কোনো বস্ত্ৰ চৰকাৰীভাৱে প্ৰদান কৰা হোৱা নাই ছাত্ৰ ছাত্ৰীক। বৰ্তমান যিহেতু শীতৰ প্ৰকোপ ৰাজ্যখনত বৃদ্ধি পাইছে, সেই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু পৰিয়ালবৰ্গই মিলি ছাত্ৰ ছাত্ৰীসকলে শীতৰ পৰা সকাহ পাবৰ বাবে এই গৰম বস্ত্ৰৰ ব্যৱস্থা কৰি দিয়া বুলি জানিবলৈ দিয়ে। প্ৰধান শিক্ষয়িত্ৰী দীপালী হাতীমুৰীয়াৰ এই পদক্ষেপক প্ৰশংসা জনাইছে অভিভাৱকৰ লগতে সচেতন মহলে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপালী হাতীমুৰীয়া। মই 144 নং নপাম বাৰুৱাটী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে এইটো আজি আমাৰ বিদ্যালয়ত কি হয়, আজি চৰকাৰে আমাৰ চৰকাৰী বিদ্যালয়সমূহলৈ ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি পাঠ্যপুথি সম্পূৰ্ণ যোগান ধৰিছে, কিন্তু চুৱেটাৰ বা আই কাৰ্ড আজিলৈকে যোগান ধৰা নাই। কিন্তু আমাৰ যিহেতু আজি গ্ৰাম্য অঞ্চলৰ আমাৰ বিদ্যালয়ৰ অভিভাৱকসকলে এই ঠাণ্ডা সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলক সকলোৱে গৰম কাপোৰ যোগান ধৰিব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলৰ যিহেতু স্কুললৈ ৰাতিপুৱা অহাত বহুত অসুবিধা হয়, কষ্ট হয়, সেই হেতুৱে মই আজি ঘৰতে আমি আলোচনা কৰি আমাৰ ঘৰৰ ফালৰ পৰা নিজাববীয়াকৈ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক একোটাকৈ চুৱেটাৰ দিম বুলি আলোচনা কৰি আজি এই সিদ্ধান্ত লৈ দিবলৈ প্ৰস্তুত হৈছোঁ। আজি আমাৰ পৰিয়ালৰ যথেষ্ট ভাল লাগিছে আৰু আমাৰ পৰিয়ালৰ লগতে মোৰ যি জোৱাইও আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেখেতলোকৰো কেইযোৰমান কাপোৰ লগত আমাৰ লগতে সহযোগ কৰিছে, দিয়াৰ ক্ষেত্ৰত সহযোগ কৰিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ দীপালী বাইদেৱে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা সকলো ছাত্ৰ ছাত্ৰীলৈ একোটিকৈ চুৱেটাৰ উপহাৰ হিচাপে দিছে, আৰু এইটো চুৱেটাৰ তেওঁলোকৰ ঠাণ্ডা দিনৰ কাৰণে বহুতেই প্ৰয়োজনীয়, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰী আছে যি দুখীয়া ঘৰৰ হয়, যিসকলে এটা উপযুক্ত চুৱেটাৰ কিনিব নোৱাৰে, আৰু স্কুলখনৰ কাৰণে বা ইউনিফৰ্মযোৰ থাকে, চৰকাৰৰ ফালৰ পৰা ইউনিফৰ্মযোৰ দিয়ে, কিন্তু একোটিকৈ চুৱেটাৰ চৰকাৰৰ ফালৰ পৰা অহা নাযায়। সেই চুৱেটাৰটো বাইদেৱে দি তেওঁলোকৰ এটা ইউনিফৰ্মো হৈছে আৰু দেখিবলৈও শুৱনি হৈছে, আৰু ঠাণ্ডাৰ পৰাও ছাত্ৰ ছাত্ৰীসকল পৰিত্ৰাণ হ'ব। আৰু তাৰ বাবে বাইদেউ আৰু বাইদেউৰ পৰিয়াললৈ মই এজন 144 নং প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক, মোৰ ফালৰ পৰা বাইদেউৰ পৰিয়াললৈ আৰু বাইদেউলৈ ধন্যবাদ জনাইছোঁ, আৰু আগলৈও যাতে বাইদেৱে এনেধৰণৰ ভাল কামবোৰ কৰি যায়, আৰু আমিও সহকাৰী শিক্ষক সকলেও এনেধৰণৰ ভাল কামবোৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।